দুৰ্গা দাস সোঁৱৰণী আন্তঃজিলা জুনিয়ৰ মহিলা হকীত নগাঁও, চৰাইদেউ, শদিয়া আৰু ডিব্ৰুগড় ছেমিফাইনেলত। অসম হকীৰ উদ্যোগত আৰু নগাঁও ক্ৰীড়া সংস্থাৰ ব্যৱস্থাপনাত নুৰুল আমিন ষ্টেডিয়ামত তিনিদিনীয়াকৈ চলি থকা দুৰ্গা দাস সোঁৱৰণী চতুৰ্দশ সদৌ অসম আন্তঃজিলা জুনিয়ৰ মহিলা হকী প্ৰতিযোগিতাত নগাঁও, চৰাইদেউ, শদিয়া আৰু ডিব্ৰুগড় দলে ছেমিফাইনেলত প্ৰৱেশ কৰিছে। মুঠ 18টা দলৰ যোগদানেৰে আয়োজিত এই প্ৰতিযোগিতাৰ সোমবাৰৰ কোৱাৰ্টাৰ ফাইনেলত ঘৰুৱা দল নগাঁৱে ওদালগুৰিক 5-0 গলত, চৰাইদেৱে ধেমাজি জিলা দলক 6-0 গলত, শদিয়াই কলিয়াবৰক 3-1 গলত আৰু ডিব্ৰুগড়ে গুৱাহাটী দলক 5-0 গলত পৰাজিত কৰে। দেওবাৰে অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ভাৰত ভূষণ দেৱ চৌধুৰীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা এই প্ৰতিযোগিতাৰ মঙলবাৰে পুৱা ছেমিফাইনেল খেল দুখন অনুষ্ঠিত হোৱাৰ পিছত বিয়লি ফাইনেল খেলখন হ'ব বুলি অসম হকীৰ সম্পাদক তপন কুমাৰ দাসে জানিবলৈ দিয়ে। যোৱাকালিৰ পৰা 14 দুৰ্গা দাস ইণ্টাৰ ডিষ্ট্ৰিক্ট জুনিয়ৰ ওমেন চেম্পিয়নশ্বিপ আমাৰ আৰম্ভ হৈছে আৰু আজি আমাৰ দ্বিতীয় দিন আৰু সেই দিনত আজি কোৱাৰ্টাৰ ফাইনেল খেলসমূহ সমাপ্ত হৈছে আৰু অহাকাইলৈ এই প্ৰতিযোগিতাৰ পুৱা ভাগত ছেমিফাইনেল অনুষ্ঠিত হ'ব আৰু ছেমিফাইনেলত ইতিমধ্যে ডিব্ৰুগড় জিলা দল আৰু শদিয়া জিলা দল আৰু নগাঁও জিলা দল আৰু চৰাইদেউ জিলা দলে ছেমিফাইনেলত উপনীত হৈছে। তাৰ লগে লগে অহাকাইলৈ বিয়লি ফাইনেল খেলখন অনুষ্ঠিত হ'ব আৰু এই ফাইনেল খেলখনৰ যোগদানৰ পূৰ্বে এই প্ৰতিযোগিতাত মুঠ 18টা জিলা দলে যোগদান কৰিছিল আৰু সেই 18টা জিলা দলৰ পৰা ইতিমধ্যে 4টা জিলা দলে ছেমিফাইনেলত উপনীত হৈছে আৰু বিয়লি এই ফাইনেল খেলখনত আমাৰ মুখ্য অতিথি হিচাপে অসম চৰকাৰৰ আৰক্ষী বিষয়া DGP আমাৰ SN সিং ডাঙৰীয়া উপস্থিত থাকিব আৰু আমাৰ স্থানীয় বিধায়ক শ্ৰীযুত ৰূপক শৰ্মা ডাঙৰীয়া উপস্থিত থাকিব, লগতে আৰু কেইবাগৰাকীও সন্মানীয় অতিথি এই ফাইনেল খেলখনত উপস্থিত থাকিব। মই আশা কৰোঁ খুব আটক ধুনীয়া এখন ফাইনেল খেল আমাৰ সকলোৱে চাবলৈ সক্ষম হ'ব। উল্লেখ্য যে প্ৰতিযোগিতাখনত অসম হকীৰ মোহন চন্দ্ৰ বৰা কাৰিকৰী সঞ্চালক ৰূপে আছে। কৃষ্ণকান্ত দাস, হিৰণ্য গোহাঁই আৰু NU আহমেদৰ সহযোগত দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন, অলিম্পিয়া স্পৰ্টছ।